Hey guys, আজি আমি অলপ বাহিৰত ওলাই যাম দুদিনৰ কাৰণে ওলাই যাম ষ্টেকেশনৰ কাৰণে আবুধাবিৰ পৰা 3 আৱাৰ্ছ মান লাগিব হুজুৰা বুলি এটা জায়গা আছে আৰু বাবু গা পা ধুই ধুনীয়াকে খেলি আছিলে দেই তাক গা ধুৱাই দিয়াৰ পাছত আৰু আমি এতিয়া ওলাই আহিলো বাবু মূলত এনেকে থিয় হৈ গৈ থাকে তাৰপিছত হাজুনান ছোৱালী আগত আৰু ৰাস্তাটো অলপ দীঘলীয়া সো আমি অলপমান ৰাস্তাত ৰৈ দিছিলো কিবা অলপ কিনিবৰ কাৰণে ৰাস্তাত খাবৰ কাৰণে যিহেতু বাবু আছে বাবুৰ কাৰণে খোৱা বনাই আনিছো তথাপিতো আৰু কিবা কিবি লৈছো আৰু চাহো খালো আৰু দেখিছানে ৰাস্তাত মানে এটা মানুহ নাই বিকজ ৰামাদানৰ কাৰণে ৰোজাৰ মানে মানুহবিলাকে ওলাই পালো আহি পাই ৰখি আছো হাজবেণ্ডে চাবি লৈ আছে ৰুমৰ আৰু গাড়ী পাৰ্কিঙৰ জায়গাটো মানে দেখুৱাই দিলে আমাক আমাৰ গাড়ী আছে কাৰণে সো এতিয়া আমি ৰুমত আহি আছো ভিতৰত তাৰপিছত মাইনাই চাই আছে কি দিছে তাই সদায় এইটো চাই হোটেলত আহিলে কি দিছে কফি এৰিয়াটো তাই নিজে বনাই খাই নহলে আমাকো বনাই দিয়ে তাৰপিছত বাবু আৰু মাইনাই এইটো একচুৱেলি আমি এপাৰ্টমেণ্ট হোটেল লৈছো সো তাতে নিজে অলপ বনাব পাৰো বাবুক এতিয়া ৰেষ্টুৰেণ্ট খানা দিয়া নাই তেনেকে সো ভাতকেইটা আৰু গাখীৰখিনি বইল কৰিব পৰাকে আমি লৈছিলো আৰু ভালেখিনি জাগা আছে মানে আৰু এইটো বাথৰুমটো মাইক্ৰ'ৱেভেনো দিছে আৰু এইটো তাৰপিছত মই বেগটো আনপেক কৰিলো তাৰপিছত আৰু গোটেইখিনি বস্তু যি আনিছিলো চাহ খোৱাকে তাৰপিছত স্নেক্স অলপ আনিছিলো বাবুৰ খানাও অলপ পেক কৰি চাউল অলপ লৈ আহিছো তাৰপিছত দালি লৈ আহিছো চব সৰু সুৰা বস্তু সৰু কেইটাত চুজি কৰ্ণফ্লেক্স আৰু কিবা কিবি চব লৈ আহিছো যাতে তাক বনাই দিব পাৰো এয়া বাহিৰৰ ভিউটো মোৰ হোটেলৰ পৰা সিহঁতে খেলি আছে অলপ খেলিব দিছো Oma, কাপোৰটো চেঞ্জ কৰা বেটা এটলিষ্ট কাপোৰটো চেঞ্জ কৰা কোন কিয় আৰু মই এতিয়া আপোনালোকক ভাল এটা বস্তু দেখুৱাও যিটো খুব ভাল লাগিল মোৰ চাওক ড্ৰৱাৰ ভিতৰত এখন ধুনীয়াকে হলি বুক কোৰাণ থৈ দিছে ভাল লাগিল চাই আৰু এতিয়া হ'ল ইভিনিং হাজবেণ্ডে অলপ বজাৰ কৰি আনিলে ওচৰৰ লুলি মাৰ্কেটখনো পাইছিলো মানে আছে লাকিলি ওচৰতে আছে একদম মেগী আৰু কণী বইল আৰু বাবুৰ কাৰণে অলপ গাখীৰ চুজি বনাইছিলো আৰু এয়া হ'ল আমাৰ ডিনাৰটো কৰিলো মানে মেগী খাই শুই গলো আৰু ভিডিঅ' নকৰিলো আৰু উঠি হাজবেণ্ডে অলপমান ডিনাৰ লৈ আহিছে ডিনাৰ কৰি এতিয়া আমি শুব আহিছো ভিডিঅ'টো বেছি দীঘলীয়া নকৰো লগ পাম নেক্সট এটা ভিডিঅ' তেতিয়ালৈকে